কারণ কেনেবাকে যদি বিজেপি ইউপিপিএল বিপিএফ মিলি পেলাই ইয়াত অশান্তি সৃষ্টি করে ইয়াত যদি শান্তি বিঘ্নিত হয় তেতিয়াহ'লে আমাৰ একতা বিঘ্নিত হ'ব নাথাকে ইয়াৰ প্ৰগতি বন্ধ হৈ যাব সেইকাৰণে বিটিআৰৰ প্ৰগতি অধিক গতি ত্বৰান্বিত কৰিবৰ কাৰণে আমাৰ বিটিআৰত শান্তি আৰু সম্প্ৰীতি জীয়াই ৰাখিবৰ কাৰণে সকলো জাতি ধৰ্ম উপজাতি বৰ্ণ সম্প্ৰদায় সমান চকুৰে চোৱা সম বিকাশৰ কথা কোৱা মানুহৰ সম অধিকাৰৰ কথা কোৱা মানুহৰ সম ন্যায় আৰু সম সন্মানৰ কথা কোৱা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আমাৰ ভৱেন্দ্ৰ নাথ চৰকাৰী ডাঙৰীয়াক হাতৰ চিনৰ ভোট দিবলৈ মই আপোনালোকৰ কৰলৈ নিবেদন জনাই মোৰ বক্তব্য সামৰিছো বন্দে যে বিটিচি অঞ্চলত এখন সুকীয়া চৰকাৰ ইয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে তে বিটিচি চুক্তি কৰি ইয়াত এখন সুকীয়াকৈ চৰকাৰ এখন ইয়াত গঠন কৰা হৈছিল আজি গুৰেশ্বৰত মোৰ লগত সতীৰ্থসকলক দেখিছে আমি সকলোৱে আমাৰ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ চৰকাৰী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী সভাত ভাগ লওঁ আমি বেলেগ এটা জেগা বিচাৰিছিলোঁ গভৰ্ণমেণ্টে পাৰ্মিশ্যন নিদিলে সৰু জেগাতে বেছি মানুহ ভিতৰে বাহিৰে মানুহ আজি প্ৰচাৰ চলাই সঁচাকৈ ভাল লাগিছে আৰু মই ৰাইজক এটা কথাই কৈছোঁ যে স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিআৰত আহি চিঞৰি চিঞৰি কৈছিল যে বিটিআৰৰ উন্নয়নৰ কাৰণে অহা টকা পইচা গোটেইবিলাক হাগ্ৰামা মহিলাৰে খাই পেলালে এইটো আপোনালোকৰ সকলোৰে মনত আছে আৰু হাগ্ৰামা মহিলা ডাঙৰীয়াই কৈছিল যে বিটিআৰলৈ অহা টকা তেওঁ খোৱাটো সঁচা কিন্তু অকলে খোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে ভগাই পেলাই খাইছিলোঁ বুলি কৈছিলে এইটো আপোনালোকে চবে শুনিছে যে মুখ্যমন্ত্ৰীয়ে কৈছিল চব খালে হাগ্ৰামা মহিলাই কৈছিলে যে মই চব খোৱা নাই আধা খাইছোঁ আধা CM খাইছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক যেতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়াই কৈছিল যে প্ৰমোদ বড়োৱে বহুত দুৰ্নীতি কৰিছে তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে হয় মই দুৰ্নীতি কৰিছোঁ হয় মই পইচা খাইছোঁ কিন্তু হাগ্ৰামা মহিলাই ডাঙৰীয়া সমান খাব পৰা নাই গতিকে এই দুৰ্নীতিৰ গোটেইকেইজন খলনায়ক আজি গোপনে মিলিত হৈছে এতিয়া UPPL BPF এইটো বিজেপিৰ বি টিম চি টিম হৈ গ'ল সেইকাৰণে মই ৰাইজক কৈছোঁ যে বিটিআৰত একতা থাকিব লাগিব সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় উপজাতিৰ মাজত বিটিআৰত একতা নিশ্চিত কৰিবলৈ হ'লে সম্প্ৰীতি আমি নিশ্চিত কৰিব লাগিব আৰু সেই কামৰ দায়িত্ব আমি কংগ্ৰেছ দলে ল'ব বিচাৰিছোঁ যোৱা 2024 লোকসভা নিৰ্বাচনত আমি দৰং ওদালগুৰি কুকুৰাঝাৰ মিলাই প্ৰায় 2.5 লাখ ভোট পাইছোঁ অৰ্থাৎ আজিৰ প্ৰায় এবছৰ আগত বিটিআৰবাসীয়ে আমি প্ৰথম যেতিয়া ইলেকশ্যন খেলিছিলোঁ যেতিয়া মই সভাপতি আছিলোঁ তেতিয়া আমাক 2.5 লাখ মানুহে ভোট দিছে সেই 2.5 লাখ ৰাইজক মই এতিয়া আহ্বান জনাইছোঁ যে আপোনালোক সকলোৱে বিটিআৰৰ শান্তি সম্প্ৰীতিৰ স্বাৰ্থত আৰু যিসকলে নিজেই আপোনা আপুনি স্বীকাৰ কৰিছিলে যে মই খাইছোঁ কোনোবাই আধা খাইছে কোনোবাই মোতকৈ বেছি খাইছে সেইসকলক অহা 22 তাৰিখে বিদায় দিয়ক আৰু 2026 অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব এই বিটিআৰৰ উন্নয়ন আৰু দীৰ্ঘদিনীয়া যিখিনি অসমাধিত কাম সেইখিনি আমি সমাধানৰ দায়িত্ব গ্ৰহণ কৰিম ধন্যবাদ আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ চৰকাৰী ডাঙৰীয়াৰ প্ৰচাৰৰ কাৰণে আমাৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাৰ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰাক্তন MLA তেওঁ আহি ইয়াত প্ৰচাৰ চলালে কেইবাখনো মিটিং কৰিলে আৰু ইতিমধ্যে আমাৰ এইখন মিটিং আপোনালোকে দেখাই পালে যথেষ্ট সমাগম হৈছে ৰাইজৰ বহুত ভাল সঁহাৰি পাইছোঁ আমাৰ এটা কথা ভাল লাগিছে যে বিটিচি অঞ্চলত আমি নিজকে মনটো অলপ দুৰ্বল কৰি ৰাখিছিলোঁ আচলতে সঁচা কথা ক'ব গ'লে কিন্তু যেই আমি মেল মিটিংবিলাক যেতিয়া আমি আৰম্ভ কৰিলোঁ আমি দেখিলোঁ যে ৰাইজৰ আমাৰ দলৰ প্ৰতি যথেষ্ট আস্থা বিশ্বাস আৰু এটা খুব ভাল সঁহাৰি দিছে আৰু সেইকাৰণে আজিৰ সভাখনতো আপোনালোকে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত সংখ্যালঘু মানুহ ইয়াত হিন্দু বেংগলী মানুহ ইয়াত বড়ো মানুহ সকলো মানুহ আহি আমাক সমৰ্থন দেখুৱাইছে মই ভাবোঁ যে আমাৰ এই ইলেকশ্যনটো যথেষ্ট ভাল হ'ব
আৰু ৰাইজ আমি যিটো ভাবি আছিলোঁ যে BTC অঞ্চলত হাগ্ৰামা মহিলাৰীৰ শাসনকালত বা প্ৰমোদ বড়োৰ শাসনকালত যিখিনি ডেভেলপমেণ্ট আমি দূৰৰ পৰা হোৱা বুলি ভাবিছিলোঁ, কিন্তু সময়ত যেতিয়া আমি ইয়াৰ গাঁৱে গাঁৱে সোমালোঁ, যেতিয়া ৰাস্তা ঘাট ইয়াত জৰাজীৰ্ণ, ইয়াত মানুহৰ অৱস্থা অতি বেয়া, তেতিয়া আমি বুজিলোঁ যে এই BTC অঞ্চলত একমাত্ৰ দুৰ্নীতি আৰু দুৰ্নীতি হৈ আছে। হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি আৰু প্ৰমোদ বড়োৰ দুৰ্নীতি। আজি ইজনে সিজনৰ প্ৰতি হিংসা, হাগ্ৰামাই হিংসা কৰে প্ৰমোদ বড়োৰ প্ৰতি, প্ৰমোদ বড়োৰ প্ৰতি হিংসা কৰে হাগ্ৰামাৰ প্ৰতি। কিন্তু হিংসা কিহক লৈ? হিংসা লৈ যে এজনে বেছি টকা খালে মই কম টকা খালোঁ, ইজনে কৈছে নহয় মই কম খালোঁ এওঁ বেছিকৈ খালে। এইটোহে তেওঁলোকৰ ভাষণত শুনা পালোঁ। তেওঁলোকে এইটো কথা নক'লে যে আমি ইমান ৰাস্তা বনালোঁ, আমি ইমান দলং বনালোঁ, ইমানক চাকৰি দিলোঁ। এই কথাবিলাক তেওঁলোকৰ আলোচনাত নাই। একমাত্ৰ তেওঁলোকে কিমান টকা কোনে কিমান খালে আৰু কিমান টকা তেওঁলোকে দিছপুৰত পঠিয়ালে, এই কথাবিলাকে ইয়াতে দেখা পালোঁ। সেইকাৰণে মানুহৰ অৱস্থা অতি বেয়া, অতি দুখ লগা। আৰু মই ভাবোঁ যে কংগ্ৰেছ চৰকাৰ যেতিয়ালৈকে BTC অঞ্চলক বা দিছপুৰত বা দিল্লীলৈ যেতিয়ালৈকে শাসন কৰি নকৰে, তেতিয়ালৈ কিন্তু মানুহৰ যিটো বেদনা, যিটো দুখ, যিটো কেতিয়াও সমাধান নহ'ব। আৰু আমি যথেষ্ট আশাবাদী যে 22 তাৰিখে ৰাইজে কংগ্ৰেছৰ পক্ষত ভোট দিব, আমাৰ প্ৰাৰ্থীগৰাকী ভৱেন্দ্ৰ নাথ স্বৰ্গেৰী ডাঙৰীয়া বিপুল ভোটত জিকিব আৰু কোকৰাঝাৰত আমাৰ চৰকাৰ হ'ব। আৰু কেইদিনমান পাছতে দিছপুৰতো আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব। এইটোৱে আমি এটা উমান পালোঁ ইয়াতে।